মেচিনটো হৈছে আপোনালোকৰ এইবিলাক দেখিব পাৰিছে টি-শাৰ্ট প্ৰিন্টিং কৰা হোলসেল কৰিব বিচাৰে এনেকুৱা ধৰণৰ লোগো বা এইবিলাক আপোনালোকৰ প্ৰিন্টিং দেখা হৈছে এই প্ৰিন্টিং ধুনীয়াকৈ কৰি পেলাই আপুনি ব্যৱসায় যে যদি বস্তুটা 100 টকাত আনে আপুনি 400-500 টকাত এই বস্তুটা বেছি এইবিলাক মেচিন হোলসেল ৰেটত পায় এটো আপোনাৰ পাৰ আৱাৰ প্ৰডাকশন হ'ব 400 পৰা 500 টা টি-শাৰ্ট আপুনি প্ৰিন্ট কৰাই উলিয়াব পাৰিব পাৰ আৱাৰ যদি 400 পৰা 500 পৰা টি-শাৰ্ট উলিয়াব তেন্তে যদি 8 ঘণ্টা কাম কৰে আপুনি কিমান টি-শাৰ্ট প্ৰিন্টিং কৰি উলিয়াব পাৰে আপুনি নিজে বা ভাবিছে মেচিনৰ আপোনাৰ গ্যাৰান্টি হ'ল আপোনাৰ 1 বছৰ ওয়াৰেন্টি থাকিব 5 বছৰ আপুনি সাৰ্ভিস পাব আমাৰ ফালৰ পৰা একেবাৰে ফ্ৰী সাৰ্ভিসিং পাব 5 বছৰ আপুনি আজি আপোনালোকৰ এটা ট্ৰেন্ডিংত থকা ব্যৱসায় বিষয় কম মোৰ হাতত এটা মেচিন এই মেচিনটো হৈছে আপোনালোকৰ এইবিলাক দেখিব পাৰিছে টি-শাৰ্ট প্ৰিন্টিং কৰা মেচিন কাৰণ এই বস্তুটো চাওক আপুনি এটা খালি টি-শাৰ্ট যদি লৈ আহে একদম মিনিমাম এটা বাজেটত লৈ আহিল যদি আপুনি হোলসেল কৰিব বিচাৰে এনেকুৱা ধৰণৰ লোগো বা এইবিলাক আপোনালোকৰ প্ৰিন্টিং দেখা হৈছে এই প্ৰিন্টিং ধুনীয়াকৈ কৰি পেলাই আপুনি ব্যৱসায় যে যদি বস্তুটা 100 টকাত আনে আপুনি 400-500 টকাত এই বস্তুটো বেচিব পাৰিব কেনেকৈ বেচিব পাৰিব মোৰ লগত এই মেচিনটো আছে এই মেচিনটো আপুনি এনেকৈ প্ৰেছ কৰি দিলে ধুনীয়াকৈ প্ৰিন্টিং বিলাক হৈ যাব মই বৰ্তমান আহিছো মা কামাখ্যা মেচিন আপোনালোকে এইবিলাক মেচিন হোলসেল ৰেটত পাই যাব ধুনীয়াকৈ মেডামৰ কাছে কথা পাতিম আৰু ইয়াত বস্তুটো কেনেকুৱা কি কিমান প্ৰাইজত আপুনি ধুনীয়াকৈ ঘৰত লৈ যাব পাৰিব গোটেইখিনি জানিবলৈ চেষ্টা কৰিম ইয়াত মানে এইবিলাক কি প্ৰিন্টিং মোডা হে কৰা ন হয় এটা আপোনাৰ হ'ল টি-শাৰ্ট প্ৰিন্টিং মেচিন আচ্ছা যিকোনো এটা ক'ব গ'লে এটা ট্ৰেন্ডিংত চলি আছে এইবিলাক ব্যৱসায় হয় মানে এটা টি-শাৰ্ট যদি 100 টকাত বেচে এইবিলাক প্ৰিন্টিং কৰি 400-500 টকালৈকে বেচিব পৰা যাব হয় পাৰিব আচ্ছা ইয়াৰ প্ৰডাকশন কেনেকুৱা কি কৰি আছো ইটো মেচিনৰ দ্বাৰা আপুনি 1 ঘণ্টাত 400 পৰা 500 টা টি-শাৰ্ট প্ৰিন্ট কৰাই উলিয়াব পাৰিব আচ্ছা পাৰ আৱাৰ 400 পৰা 500 টি-শাৰ্ট প্ৰিন্টিং কৰি উলিয়াব পাৰিব ন তেন্তে স্যার আপুনি পাৰ আৱাৰ যদি 400 পৰা 500 পৰা টি-শাৰ্ট উলিয়াব তেন্তে যদি 8 ঘণ্টা কাম কৰে আপুনি কিমান টি-শাৰ্ট প্ৰিন্টিং কৰি উলিয়াব পাৰে আপুনি নিজে বা ভাবিছে আৰু কিমান প্ৰিন্টিং কৰিব পাৰিব আৰু ইয়াত ফেসিলিটি কেনেকুৱা কি যদি আপোনালোকৰ পৰা লৈ যায় কেনেকুৱা কি ফেসিলিটি আছে আৰু এইটো আপোনাৰ সেমি অটোমেটিক টি-শাৰ্ট প্ৰিন্টিং মেচিন হয় আচ্ছা এই মেচিনটো আপোনাৰ 220 ডিগ্ৰীৰ পৰা 425 ডিগ্ৰী হিট হোৱাৰ পিছত আপুনি এটা টি-শাৰ্ট প্ৰিন্ট কৰাই উলিয়াব পাৰিব আপুনি 220 পৰা 425 ডিগ্ৰী আপুনি হিট কৰিবলৈ আপুনি এইবিলাক টি-শাৰ্ট দেখিব পাৰিছে একদম যেনেকৈ প্ৰিন্টিং কৰি উলিয়াব পাৰিছে এইবিলাক প্ৰিন্টিং ধুনীয়াকৈ কৰিব পাৰিব আপুনি এই মেচিনটোৰ দ্বাৰা হয় আৰু গ্যাৰান্টি মানে কেনেকুৱা কি এই মেচিনৰ আপোনাৰ গ্যাৰান্টি হ'ল আপোনাৰ 1 বছৰ ওয়াৰেন্টি থাকিব 5 বছৰ আপুনি সাৰ্ভিস পাব আমাৰ ফালৰ পৰা ওকে সক এটা কথা সুধো মানে কি এটা মেচিন লৈ গলে তোমালোকৰ যদি ঘৰৰ কাৰেন্ট ইলেক্ট্ৰিসিটি আছে সেই ইলেক্ট্ৰিসিটি ব্যৱহাৰ কৰিব পৰা যাবনে হয় পাৰিব নিশ্চয় পাৰিব আচ্ছা ঘৰৰ বেলেগ একো কাৰেন্ট নালাগে ন নালাগে কোনো ধৰণৰ কমাৰ্শিয়াল কাৰেন্ট নালাগে এটা আপোনাৰ ঘৰৰ কাৰেন্টত চলি যাব আপুনি এফালে দেখিব পাৰিছে এইটো ধুনীয়াকৈ প্লাগ দি হৈছে এই প্লাগ ইন ধুনীয়াকৈ কৰি দিলে আপুনি সক আপুনি কম কমাৰ্শিয়াল লাইন নালাগে যে আপুনি ঘৰৰ কাৰণে প্লাগ ইন ধুনীয়াকৈ কৰি দিলে আপোনালোকে এইবিলাক অলপ হিট দিলে আপোনাৰ এইবিলাক টি-শাৰ্ট ধুনীয়াকৈ প্ৰিন্টিং হৈ এইবিলাক ধুনীয়াকৈ ওলাই আহিব এই মেচিনটোৰ দ্বাৰা আৰু ফেসিলিটি কেনেকুৱা কি অকল প্ৰিন্টিং কৰিব না বা লোগো ডিজাইন বা নিজে সিলেক্ট কৰিব পৰা যাব বস্তুটো হয় পাৰিব আপোনালোকে ধৰি লওক নিজাকৈ ডিজাইন নহলে বা লোগো ইয়াতে আপোনাৰ টি-শাৰ্টৰ ওপৰত দি প্ৰিন্ট কৰি উলিয়াব পাৰিব ধুনীয়া মানে নিজে ডিজাইন কৰি লোগো প্ৰিন্টিং ধুনীয়াকৈ এভৰিথিং আপুনি এই মেচিনটোত কৰিব পাৰিব আৰু গ্যাৰান্টি মানে কেনেকুৱা কি কৈ দিয়াচোন এই মেচিনটোৰ আপোনাৰ 1 বছৰ ওয়াৰেন্টি থাকিব 5 বছৰ আপুনি সাৰ্ভিস পাব ওকে সো এখানে এটা কথা হ'ল মানে কি 1 বছৰ ওয়াৰেন্টি যেটো দিছা হয় আৰু 5 বছৰ সাৰ্ভিসিং দিছা 5 বছৰ ফ্ৰী সাৰ্ভিসিং নেকি একেবাৰে ফ্ৰী সাৰ্ভিসিং পাব 5 বছৰ আপুনি মানে বাই চান্স এটা সৰু মেচিন কেতিয়াও বেয়া নহয় আপোনাৰ যদি বাই চান্স কেতিয়াবা যদি বেয়া হয় তেতিয়া হলে আপোনালোকক 5 বছৰ ফ্ৰী সাৰ্ভিসিং দিব আপোনাৰ 1 টকা এটা খৰচ কৰিব নালাগে এই মেচিনটোৰ পৰা যেনেকৈ দেখিব পাৰিছে আৰু যদি এই সৰু মেচিনটা নিবলৈ বা আপোনালোকৰ আহিব নোৱাৰে বা আহিছা যদি মেচিন যেনেকৈ দেখাই দিব যদিহে আহিব নোৱাৰে কেনেকৈ নিব পাৰিব ইয়াৰ পৰা ভিআৰএল ট্ৰান্সপৰ্টৰ যোগেদি আমি আপোনালোকৰ ঘৰলৈ মেচিন পঠিয়াই দিম ভিআৰএল লৈ হৈ যাব ন হয় হৈ যাব একদম সব যেনেকৈ দেখিব পাৰিছে ধুনীয়াকৈ এনেকৈ হেঁচা মাৰিলে প্ৰিন্টিং প্ৰেছ কৰিলে আপোনালোকৰ এইবিলাক প্ৰিন্টিং হৈ যাব আৰু এইবিলাক উঠাই ধুনীয়াকৈ দিলে হৈ যাব মানে কি আৰু এটা কথা হ'ল মানে কি এইখিনি যদি আহিব বিচাৰে একজেক্ট লোকেশ্যন এবাৰ কৈ দিবাচোন লাষ্ট একজেক্ট লোকেশ্যন হ'ল আপোনাৰ গুৱাহাটী বৰাগাঁও শহীদ স্মাৰক পথ নিয়াৰ বাই আপোনাৰ প্ৰাগজ্যোতিষ সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা আপোনালোকৰ একদম চাওক শহীদৰ যিটো ৰাস্তা আছে আপুনি সেই ৰাস্তাত সোমাই আহিলে যদি বৰাগাঁও ফালৰ পৰা আহিছে আপোনালোকৰ লেফট সাইডত চাব মা কামাখ্যা মেচিনাৰী বুলি স্ক্ৰিনত এনেকৈ আহি আছে মা কামাখ্যা মেচিনত নামি দিলে আপোনালোকে এই অলপ এফালে আহিব এই মেচিনটো বুলি ইয়াত চাওক একদম কিমানখিনি আপোনালোকৰ ভেৰাইটিজ আপোনালোকৰ মেচিন যদি কওঁ প্ৰায় 100 ওপৰত আপোনালোকৰ মেচিন আছে মা কামাখ্যা আপুনি যি মেচিন বিচাৰে গোটেই মেচিন আপোনালোকে ইয়াত পাই যাব এতিয়া বেছি দেৰি কৰি যিটো ফোন নম্বৰ সেই ফোনৰ সৈতে যোগাযোগ কৰি এই মেচিন ধুনীয়াকৈ আপুনি লৈ পেলাই ব্যৱসায় এটা আৰম্ভ কৰক